আজি গুৱাহাটীৰ পাঞ্জাবাৰীত বাঘৰবৰীত ষষ্ঠবাৰ্ষিক সমাজ বন্ধুৰ দিন হিচাপে উদযাপন কৰা হয়। কোভিড কালৰ পৰা মানৱ সমাজত আৰু জীৱ জন্তুৰ উপৰিও প্ৰকৃতিৰ প্ৰতি ভিন্ন ধৰণৰ আগবঢ়াই অহা অৱদানৰ বাবে গুৱাহাটীৰ পাঞ্জাবাৰীৰ বাঘৰবৰীৰ নিবাসী তথা সমাজ সেৱক ছাজন ভূঞাক গুৱাহাটীৰ বিভিন্ন সংস্থাৰ পৰা সমাজ বন্ধু হিচাপে স্বীকৃতি প্ৰদান কৰে। 2011 চনৰ 29 নৱেম্বৰৰ পৰা ছাজন ভূঞাৰ জন্মদিনৰ দিনা সমাজ বন্ধু দিন হিচাপে উদযাপন কৰা হৈছে। আজিৰ সভাত বিভিন্ন গণ্যমান্য ব্যক্তিসকলৰ উপস্থিতিৰ উপৰিও বহুতো অনুৰাগীৰ শুভেচ্ছাই জনাই ছাজন ভূঞাৰ জন্মদিন পালন কৰে। চাওক গুৱাহাটীৰ পাঞ্জাবাৰীৰ পৰা বিশ্বজিৎ সাহাৰ ৰিপৰ্ট AN লাইভ। আজি সমাজ বন্ধুৰ ষষ্ঠ বৰ্ষ হিচাপে আপোনালোকে আয়োজিত সভালৈ আহিছে। ঠাইখণ্ড পাঞ্জাবাৰী, গুৱাহাটী পাঞ্জাবাৰী হয়। আজি ষষ্ঠ বছৰ ভৰি দিছে সমাজ বন্ধু দিন উদযাপন সমিতি। মই সমাজ বন্ধু ছাজন ভূঞা। মই আজি মোৰ জন্মবাৰ হিচাপে, জন্ম তাৰিখ হিচাপে 29 নৱেম্বৰ হিচাপে এই SB ফাউণ্ডেশ্যন, ছাজন ভূঞা ফাউণ্ডেশ্যন বা সমাজ বন্ধু ফাউণ্ডেশ্যন SB ফাউণ্ডেশ্যনৰ দ্বাৰা আয়োজন কৰা অনুষ্ঠানটো আপোনালোকৰ মিডিয়া বা আপোনালোকৰ চেনেলৰ থ্ৰুদি বা আপোনালোকৰ বাৰ্তাৰ থ্ৰুদি এইটো ক'ব বিচাৰিছোঁ যে আপোনালোকে যিখিনি আৱাজ শব্দ পাইছে, এতিয়া আজিবুদ্দিন চাহাবে জিকিৰ গাইছে, ইতিমধ্যে অঞ্জনজ্যোতি চৌধুৰীদেৱে তেখেতে ভূপেন হাজৰিকাৰ গীত গালে। গতিকে আজিৰ অনুষ্ঠান হিচাপে বিভিন্ন ব্যক্তি, বিভিন্ন ধৰণৰ সামাজিক ব্যক্তি ইয়াতে জড়িত হৈছে আৰু তেওঁলোক উপস্থিত হৈছে। কৈলাশ শৰ্মা ডাঙৰী আহিছে, পবিত্ৰ শৰ্মা ডাঙৰী আহিছে, বীৰেন দাস ডাঙৰী আহিছে, ফাইজুৰ হুছেইন ডাঙৰীয়া IPS অফিচাৰ আহিছে আৰু তাৰ লগত আৰু কেইবাগৰাকী ব্যক্তি আছে। লগতে মোৰ ওচৰত আছে সুদূৰ নগাঁৱৰ পৰা আহিছে মৌ মাতৰ সম্পাদিকা বন্দনা ঠাকুৰীয়া, আৰু মোৰ লগত আছে বিউটি ফেশ্বন জগতৰ উইনাৰ, নৰ্থ ইষ্ট উইনাৰ হিচাপে তেখেতে আমাৰ মামণি মহন্ত, তেখেতে নগাঁৱৰ পৰা আহিছে। মোৰ লগত উদযাপন সমিতিৰ উপসভাপতি, কাৰ্যকৰী সভাপতি খুৰশ্বেদ ডাঙৰী আছে। গতিকে মই আজি এইখিনিয়ে কওঁ যে বিগত 5 বছৰ পাৰ কৰি 5টা অনুষ্ঠান শেষ কৰি আমি 6 নম্বৰ বছৰ ভৰি দিছোঁ। আপোনালোকৰ প্ৰত্যেকটো চেনেলে মই সহায় পাইছোঁ। আপোনালোকে সঁচা খবৰ দিছে, 1% মিছা খবৰ আপোনালোকে দিয়া নাই, ভাল লাগিছে। আৰু আপোনালোকৰ মিডিয়াৰ চেনেলৰ থ্ৰুৱেদি যিখিনি মই মানে সঁহাৰি পাইছোঁ, তাৰ কাৰণে মই বহুত সামাজিক কাম কৰিব গৈ আগবাঢ়ি যাব পাৰিছোঁ। আৰু লগতে অসমবাসীলৈ মোৰ বিশেষ আহ্বান, অনুৰোধ, কাতৰ আছে যে আজি অসমত জীয়াই থাকি অসমৰ আজি আমি জুবিন গাৰ্গ ডাঙৰীয়া হেৰাইছোঁ, তাৰ বেদনা আমি বেদনা এতিয়াও আমাৰ অন্তৰৰ পৰা যোৱা নাই। আমি ন্যায় পোৱা নাই, ন্যায় পাব বুলি জুবিনদাৰ কাৰণে আমি আশাবাদী হৈ আছোঁ। আমি চৰকাৰক দাবী কৰিছোঁ। লগতে আজি এই অঞ্চলৰ বিভিন্ন ব্যক্তিসকলে এই অনুষ্ঠানলৈ আহিছে। তেওঁলোকে বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীৰ নাচ গান, তেওঁলোকে এই ভূপেন হাজৰিকাৰ গান, তেওঁলোকে জুবিনদাৰ যিবিলাক তেওঁলোকৰ অনুৰাগী, জুবিনৰ অনুৰাগী, তেওঁলোকে আহি ইতিমধ্যে ল'ৰা ছোৱালী, স্কুলৰ ল'ৰা ছোৱালী আজি শনিবাৰ 12টা বজাত ছুটি হৈছে, তেওঁলোকে ৰৈ আছে, তেওঁলোকে গীত মাত গাব। গতিকে এইখিনিও তেওঁলোকে মানে আজি অনুষ্ঠান আপোনালোকে দেখা পাব। গতিকে আজি দিনযোৰা কাৰ্যসূচীৰে ৰাতিপুৱা 10:30 পৰা আমাৰ মিটিং আৰম্ভ হৈছে, আবেলি 5টালৈ চলি থাকিব। গতিকে সুন্দৰ অনুষ্ঠান বুলি আমি অনুভৱ কৰিছোঁ। যদি ক'ৰবাত ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। তাৰ লগত খোৱা লোৱাৰ আহ্বান আছে, সেইটোও আপোনালোকৰ আগত কৈ গৈছোঁ। গতিকে জিকিৰ হওক, বৰগীত হওক, ভৱানী মদাই বৰগীত গান গাইছে, সেইটোও ৰাইজে খুব ভাল লৈছে। অঞ্জনজ্যোতিয়ে গান গাইছে ভূপেন হাজৰিকাদেৱৰ, সেইটোও ভাল লাগিছে। গতিকে ৰাইজে আদৰি লৈছে। গতিকে ইয়াতকৈ আৰু নিজকে কি বুলি ক'ম, গতিকে বেছিকৈ গৌৰৱ কৰা হ'ব। গতিকে এইখিনি ক'লোঁ আপোনালোকৰ আগত। যদি কিবা ক'ব লগা থাকে আপোনালোক সুধিব পাৰিব। ধন্যবাদ। মই নগাঁও জিলাৰ ঢিঙৰ পৰা আহিছোঁ, শিশু আলোচনী মৌ মাতৰ সম্পাদিকা, আৰু মই ৰাইজৰ খবৰ কাকতৰ সাংবাদিক, লগতে প্ৰাইম প্ৰেছ এণ্ড পাব্লিকেশ্যনৰ মই স্বত্বাধিকাৰী। আৰু আজি আহিছোঁ ছাজন ভূঞা ডাঙৰীয়াৰ জন্মদিনটোত মোক বন্তি প্ৰজ্বলক হিচাপে মোক আমন্ত্ৰণ জনাইছিলে। আৰু ইয়াত আহি সঁচাকৈ বহুত ভাল লাগিছে, কাৰণ তেখেতৰ দৰে এজন মানে মহান ব্যক্তি, যিগৰাকী ব্যক্তিয়ে সমাজৰ কাৰণে ইমানখিনি কাম কৰিছে তেখেতে,
আমি আশা কৰিছোঁ তেখেতে যিমানখিনি কৰিছে আৰু এইখিনি তাৰমানে তেখেতক গুৱাহাটী মহানগৰীত সকলোৱে জানে বা গুৱাহাটী বাহিৰতো আজি সংবাদ মাধ্যমৰ জৰিয়তে তেখেতক বহুতেই গম পাইছে। গতিকে তেখেত যাতে এনেকৈ আগবাঢ়ি যাওক, যাতে এদিন বিশ্ব দৰবাৰত যাতে তেখেত প্ৰতিষ্ঠিত হয়, আমি তাকে কামনা কৰোঁ। তেখেত আৰু আগবাঢ়ি যাওক, সমাজৰ বাবে যাতে এনেদৰে কাম কৰি যাওক, তাকে কামনা কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।